এইফালে চাওক আপোনালোকে চেলফি চলি আছে আৰু চিনেমাখন যদি এতিয়ালৈকে যদি চোৱা নাই প্লিজ আপোনালোকে চিনেমা হলত আহক আৰু চাওক চিনেমাখনত কিবা অলপমান বেলেগ পাব বুলি মই ভাবোঁ আৰু আপোনালোকে চাৱাৰ পিছত গম পাব গোটেইখিনি কথাটো এনেকৈ ভিডিঅ' কৰি কিনে কৈ দিব নোৱাৰি উৎপল দা আছে উৎপল দা পুৰা একদম মানে চেলফিত ব্যস্ত উৎপল দা পুৰা চেলফি উঠি আছে জানাই এইটো যেতিয়া চিনেমা হলত চিনেমা চাব আহি কিনে যেতিয়া হিৰো হিৰইনক লগ পাব সেইটো ফিলিংছ কেনেকুৱা তাৰ ক'ব নোৱাৰি এইটো চাওক উৎপল দাই পুৰা মানে চেলফিত ব্যস্ত হৈ আছে উৎপল দা চেলফিতে থাকব নে মোৰটো কিবা ক'ব সমূহ অসমবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো প্ৰথম দিনাখন আপোনালোকে ইমান মৰম আশীৰ্বাদ দিয়াৰ বাবে এই প্ৰচেষ্টাটো অব্যাহত ৰাখিবলৈ আপোনালোকে পুনৰ সকলোকে লৈ আহক দলে বলে তেতিয়াহে চলচ্চিত্ৰ জগতখন আৰু উজ্জীৱিত আৰু উজ্জ্বল হৈ থাকিব আপোনালোকৰ অবিহনে কোনো এটা পৰিকল্পনা কোনো এটা প্ৰচেষ্টা সফল নহয় গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ কামনা কৰিছো কেৱল ককা দেউতা নাতি হাতী দুইকেই নহয় প্ৰতিখন অসমীয়া কথাছবিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়ক যাতে এই অনুষ্ঠানটিৰ মাজত নৱপ্ৰজন্মই আগ্ৰহেৰে আহিবলৈ সংযোজন হবলৈ ইচ্ছা প্ৰকাশ কৰে মানে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী যাতে আগুৱাই যায় নিশ্চয় দৌৰি দৌৰি যাম তাৰে অংশীদাৰ আমি সকলোৱে হ'ম দৌৰি দৌৰি যাম কেৱল আৰু কেৱল অসমীয়া চিনেমা চাম